কংগ্ৰেছৰ মানুহতো আছেই বিজেপিত, ময়ে আছোঁ, পীযুষ হাজৰিকা আছে, জয়ন্ত মল্লবৰুৱা আছে। আমিতো কংগ্ৰেছৰ পৰা আহিছোঁ, এইটোতো চবেই জানে। গতিকে আমাকতো ভাল কৰি ৰাখিছেই বিজেপি, হয় নহয়? গতিকে আৰু যদি পঠিয়াই দিয়ে আৰু ভালকৈ ৰাখি দিম। একদম চাফা হ'লে ভালেই হ'ব। গুৱাহাটীখন লেতেৰা হৈ আছে, চাফা হৈ গ'লেতো চবেই ভাল পাব। কংগ্ৰেছক চাফা কৰাৰ কথা কিমানে কৈ গ'ল, জিতেন্দ্ৰ সিং, ভূপেন বৰা, ৰিপুণ বৰা, কিন্তু কংগ্ৰেছটো চাফা কেনেকৈ হ'ব? কাৰণ তাতে গান্ধী ফেমিলি আটাইতকৈ লেতেৰাটো তাত সোমাই আছে। যদি চ'ৰ্চটোৱে অপবিত্ৰ হয়, তাৰ পৰাতো অপবিত্ৰ পানীয়েতো ওলাই থাকিব নহয়। গতিকে চ'ৰ্চটো কাৰেক্ট কৰিব লাগিব। যিদিনাখন কংগ্ৰেছৰ পৰা গান্ধী ফেমিলিক আঁতৰাই দিব, সিদিনাখন কংগ্ৰেছত অলপমান পবিত্ৰতা হয়তো আহিব পাৰে। আৰু গান্ধী ফেমিলি কিয় অপবিত্ৰ, এই বিষয়ে মই যোৱা এক মাহত বহুতকেইটা টুইট কৰিছোঁ। কেনেকৈ আমাক চিকেন নেকত থৈ গ'ল, কেনেকৈ অসমখনক বিদেশীৰ গৰাহত থৈ গ'ল, গোটেই কথাবিলাক কাশ্মীৰৰ ঘটনাৰ পৰা আৰম্ভ কৰি কিমান অপবিত্ৰ তাক আমি যোৱা কেইদিনত বহুত আলোচনা হৈ আছে। গতিকে চ'ৰ্চটো নিকা কৰিব লাগিব। যিদিনাখন কংগ্ৰেছে গান্ধী ফেমিলি কংগ্ৰেছৰ পৰা আঁতৰাই দিয়ে, তেতিয়া কংগ্ৰেছ নিকা হ'ব পাৰে। আৰু নহ'লে কংগ্ৰেছ এনেকৈয়ে থাকিব, যোনে যিমান চাফা কৰিব খুজিলেও চাফা নহয়। এই যে কংগ্ৰেছে কিবা অবজাৰভাৰ দিছে, ভূপেন বৰাক সুধিছে জানো? আজিও অসম বিজেপিত যদি আমি কিবা সিদ্ধান্ত লওঁ, সৰ্বানন্দ সোণোৱালক আমি ফোন এটা কৰোঁ, পবিত্ৰ মাৰ্ঘেৰিটাক ফোন এটা কৰোঁ। চৰকাৰত যদি মই কিবা এটা সিদ্ধান্ত লওঁ, দিলীপ শইকীয়াক ফোন এটা মাৰোঁ যে দিলীপ, আজি কেবিনেটত এনেকৈ আমি কৰিব খুজিছোঁ, পাৰ্টিৰ কিবা ভিউজ আছে নেকি? আজিৰ দিনতো আমাৰ পাৰ্টিৰ বহু সিদ্ধান্ত জ্যেষ্ঠ নেতাসকলক সুধিহে দিলীপ শইকীয়াই লয়, পুৰণা, যাৰ কোনো সম্পৰ্ক নাই। এই যে ডাঙৰ এখন অবজাৰভাৰৰ লিষ্ট পঠিয়ালে, অবজাৰভাৰখিনিয়ে গৈ বাৰু মোকে ফটো পঠিয়াই আছে, কেইখন কি মিটিং হৈছে, এইটো বেলেগ কথা। কিন্তু এই যে অবজাৰভাৰৰ লিষ্টখন যে ওলালে, ভূপেন বৰা কোনোবাই আলোচনা কৰিছে নেকি? কিন্তু কেম্পেইন কমিটিৰ চেয়াৰমেন কোন? ভূপেন বৰা। গতিকে কংগ্ৰেছত থাকিলে আত্মসন্মানটো ফিক্সড ডিপজিটত থৈ আহিব লাগিব। আৰু যাৰ আত্মসন্মানটো ফিক্সড ডিপজিট কৰি বেংকৰ লকাৰত থৈ আহিব, সি কংগ্ৰেছত থাকিব পাৰিব। আপোনালোকে ভূপেন বৰাক সুধিব যে এই যে ডাঙৰ অবজাৰভাৰৰ লিষ্টখন বনালে, তেওঁক কোনোবাই একবাৰ ফোন কৰিছে নেকি? ফটো নোহোৱাটোতো এটা সৰু কথা। মই লখিমপুৰত অমুকক অবজাৰভাৰ পঠাম, সেইটো অন্ততঃ ভূপেন বৰাক সুধিব লাগেনে নাই? সেইটোতো সোধা নাই। গতিকে ভূপেন বৰাই বুলি নহয়, সকলোৱে তাত অপমানিত হয়। কিন্তু অপমানটো খাই জীয়াই কেনেকৈ থাকিব পাৰি, সেইটোৰো কংগ্ৰেছে ট্ৰেইনিং দি দিয়ে। গতিকে অপমান খায়ো তেওঁলোক জীয়াই থাকে, আৰু পাৰিলে মোকে গালি দিব, কিন্তু অপমানটো খাই তেওঁলোকে জীয়াই থাকিব পাৰে, সেইটো তেওঁলোকৰ নিয়ম। অহা যোৱা ৰাজনৈতিক দলত চলি থাকে। কিন্তু ভূপেন বৰা আহিব বুলি প্ৰচাৰটো কংগ্ৰেছে বেছি কৰি আছে। কাৰণ কংগ্ৰেছৰ ছিষ্টেমটোৱে হ'ল যে মই হ'লোঁ যেতিয়া বাকীকেইটাক পঠিয়াই দিওঁ, আৰু তেনেকৈ কংগ্ৰেছৰ ভিতৰতে যেতিয়া আলোচনা চলি থাকিব, এদিন তেওঁৰ মূৰতো সোমাই যাব। কিন্তু বৰ্তমানলৈকে মোৰ লগত কথাও হোৱা নাই। এই প্ৰচাৰটো ৰাজীৱ ভৱনৰ পৰাহে বেছি হৈ আছে, বাজপেয়ী ভৱনৰ পৰা হোৱা নাই। মই সঁচা কৈছোঁ নাই, আপোনালোকে কওক যে ভূপেন বৰা বিজেপিত যাব। এই কথাটো কংগ্ৰেছৰ জাৰ্নেলিষ্টবিলাকে, ৰাজীৱ ভৱনত যোৱা জাৰ্নেলিষ্টবিলাকে বেছিকৈ কৈ আছে নে বাজপেয়ী ভৱনত যোৱা জাৰ্নেলিষ্টে কৈ আছে? ডেফিনেটলি ৰাজীৱ ভৱনত যোৱা জাৰ্নেলিষ্টে কৈ আছে। গতিকে কংগ্ৰেছত গৃহকণ্ডল, এনেকুৱা কাজিয়া পেচাল দুদিন পিছত, কালিও এক জেগাত মাৰপিট হৈছে। এতিয়া মই আহাটো নিবিচাৰোঁ, তাত গৃহকণ্ডল চলি থকাটো বিচাৰোঁ। যেতিয়া অলপ কাজিয়া পেচাল আৰু বেছিকৈ লাগি লওক, কংগ্ৰেছে বাধ্য কৰি আছে, আৰু কংগ্ৰেছে আৰু বহুতক বাধ্য কৰিব। দীঘলীয়া লিষ্ট এখনো আছে, আৰু TRPৰ মাজতো কাজিয়া লাগিব। TRP মানে কোন, সেইটো আপোনালোকে চাই ল'ব। TRPৰ মাজতো কাজিয়া লাগিব। এই ধুবুৰীত প্ৰেচিডেণ্টটো দিয়ালৈ TRPৰ মাজতে কাজিয়া লাগিব। তাৰপিছত গহপুৰ, বিশ্বনাথ, এনেকৈ নিজৰ ভিতৰতে লাগিব। তাত অভিশাপ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।